ই যে ঘৰ এখনলৈ মই বিয়া হৈ আহিলোঁ, এই ঘৰখনত মানুহ থকা পৰিৱেশেই নাই। সঁচাকৈ ইমান হুলস্থুল, ৰাত দিন ভালকৈ থাকিব নোৱাৰি, ভালকৈ খাব নোৱাৰি। এনেকুৱা এখন ঘৰলৈ মই কিয় বিয়া হৈ আহিছিলোঁ? মই ভাস্কৰক যদি ভাল নাপালোহেঁতেন এইখন ঘৰলৈ মই কেতিয়াও বিয়া হৈ নাহিলোহেঁতেন। আলহী এজন আহিলেও লাজ পাব লাগে একমাত্ৰ ডাঙৰ দাদাৰ পৰা, কাৰণ সেই গেলা সোপা খাই ৰাত দিন অকল চিঞৰ বাখৰ লগাই থাকে, ঘৰখনৰ হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰে। সঁচাকৈ মানে মাজু বৈ ঠিক কৰিছে দাদাৰ লগত যে বাহিৰত গুচি গৈছে। ময়ো পৰা হালে গুচিয়ে গ'লোহেঁতেন এই ঘৰখনৰ পৰা। কিন্তু এতিয়া এওঁ আকৌ চাকৰিটো ইয়াতেই নহয়, কোনো ফালৰ পৰা নিমিলে। মুঠতে মাক ক'ব লাগিব ডাঙৰ দাদাৰ বাবে এজনী ছোৱালী চাওক, বিয়াখন পাতি দিলে কিজানি ডাঙৰ দাদা অলপমান ভালেই হয় বা। ক'তনো আৰু এতিয়া বিয়া পতা বয়স আছে জানো? আজি বাদে কাইলৈ এইখন ঘৰলৈ সন্তান আহিব, তেতিয়াহ'লে কেনেকুৱা লাগিব বাৰু? এই পৰিৱেশত মই তাক কেনেকৈ ডাঙৰ দীঘল কৰিম? নাই, এই পৰিৱেশত মানুহ থাকিবই নোৱাৰে। সঁচাকৈ দেই, কি যে হ'ব নহয়। মই মাক আজিয়েই ক'ব লাগিব, দাদাৰ বাবে ছোৱালী বিচৰা কামটো ময়েই কৰিব লাগিব, নহ'লে নহ'ব। সৰু বোৱাৰী, কি হ'ল? কি ভোৰ ভৰাই আছা অকলে অকলে তুমি? মা, মই এটা কথা ভাবিছোঁ জানেনে? ডাঙৰ দাদাৰ পৰা এই ঘৰখনত দেখোন থাকিবলৈ শান্তিয়ে নোহোৱা হ'ল। অকল এনি টাইম কেৱল হুলস্থুল। ওচৰৰ মানুহেও ক'বলৈ বাধ্য হৈ গৈছেগৈ আৰু দেই, এনেকৈ নহয়। মা, মই এটা কথা ভাবিছোঁ জানেনে? ডাঙৰ দাদালৈ বিয়াখন পাতিয়ে দিওঁ নেকি? তেতিয়াই কিজানি ডাঙৰ দাদা অলপমান ভাল হয়। কিজানি ডাঙৰ দাদাই বিয়াখন পাতি দিলে এই বেয়া বস্তুবিলাক খাবলৈ এৰে বা। আৰু চাওক না মা, এনেকৈ কোহাল বাখৰ কৰি থাকিলে ওচৰ চুবুৰীয়া জানো ভাল পায়? কোনেও ভাল নাপায়। মোৰ যে ইমান অশান্তি লাগিছে মা জানেনে? মই ঘৰলৈ কোনোবা দিনা গুচি যামগৈ, নাথাকোঁ আৰু এইখন ঘৰত। ইমানেই অশান্তি পাইছোঁ। তাকেইতো বোৱাৰী, কিনো ক'বা আৰু তাৰ কথা। তাৰ দুখৰ কাহিনী ঢেৰ অ'। বেচেৰাটো আগতে একদম ভাল আছিলে, কিন্তু সেই ছোৱালী এজনী সি ভাল পাইছিলে। সেই কলেজলৈ যোৱাৰে পৰা ছোৱালীজনী ভাল পাইছিলে। তাৰপাছত ছোৱালীজনী ইয়াৰ পৰা বহুত বস্তু সৰকালে জানানে? সিও ভাবিছিলে ছোৱালীজনী আহিব, কিন্তু নাহিলে। তাইও বেলেগ এটালৈ গুচি গ'ল। সেই তেতিয়াৰে পৰা ই অলপমান সেই বেয়া বস্তুবোৰ খাই এৰিব নোৱাৰা লেখীয়া হৈ গ'লগৈ মানে। কিনো ক'ম আৰু, কথা ক'লেও নুশুনে। দেউতাক থাকোঁতেনো দেউতাকে কৈ ভাগৰি পৰিলে। এতিয়া মই কৈ আছোঁ, দেখিছাই নহয় তোমালোকে। কিনো ক'ম আৰু, সঁচাকৈ মোৰো এনেকুৱা লাগে যেন তাক বিয়াখন পাতি দিলেহে সি অকণমান ভাল হয় বা। কেতিয়াবা কওঁ তই বিয়াখন পাত বোপাই, কিন্তু সি দেখোন বিয়াৰ নাম শুনিবই নিবিচাৰে অ' বোৱাৰী। কিনো কৰিবা আৰু কোৱাচোন? নহয় মা, এইবাৰ জোৰ জবৰদস্তি হ'লেও বিয়াখন পাতিবই লাগিব। ছোৱালী চোৱা দায়িত্ব মোৰ ভাগৰ, মই চাম ছোৱালী। ৰ'ব মা। তুমি বাৰু যি ভাবিছা ভালেই ভাবিছা বোৱাৰী, কিন্তু মোৰ ভয় লাগে এনেকুৱা এটা ল'ৰালৈ কোনোবাই জানো ছোৱালী দিব। ছোৱালী চাবলৈ গ'লে সুধিব ল'ৰাটোৱে কি কৰে, ল'ৰাটোৱে বেয়া বস্তু খায় নেকি? কিয় নুসুধিব? মোৰ ছোৱালী হোৱা হ'লেও মইতো সুধিম। আজিকালি কোনেনো সেই মদাহীৰ দৰে বেয়া বস্তু খোৱা মানুহলৈ ছোৱালী দিব খোজে কোৱাচোন? লাগিলে দুখীয়াই হওক, হাজিৰা কৰি খোৱাই হওক, তেনেকুৱালৈ ছোৱালী দিব। কিন্তু এই বেয়া বস্তু খোৱা মানুহ হ'লে কেতিয়াও ছোৱালী নিদিয়ে। হয়ো, মইনো কিয় দিম? নিজৰ ছোৱালীজনীৰ জীৱনটো ধ্বংস কৰিবলৈ দিয়াৰ বাদে আৰু কিনো হ'ব কোৱাচোন? মই সেইদৰে ভাবোঁ জানানে? মোৰ ভয় লাগে। মোক চবেই কয় আমি তাৰ বাবে ছোৱালী চাম। মই হাক দিওঁ, নেলাগে। সি ছোৱালীজনী আনি কি কৰিবহি? কি খুৱাব, কি পিন্ধাব? মোৰ ভয় লাগে কিজানি আনৰ ঘৰৰ ছোৱালীজনী আহি পেলাই দুখ কষ্ট পায়হি বুলি মোৰ বৰ ভয় লাগে অ' বোৱাৰী। সেইবাবে মই তাক বিয়া পতাৰ সেই আশাকণ এৰিয়ে দিছোঁ, বাদেই দি দিছোঁ অ' বোৱাৰী। যদি তোমালোকে ইচ্ছা কৰা তোমালোকৰ কথা, আৰু মইনো তাত কি ক'ম আৰু কোৱাচোন? হ'ব দিয়ক মা, আমি গোটেই কেইজন গৈ পেলাই ডাঙৰ দাদাৰ লগত কথাটো আলোচনা কৰিম বাৰু। ভালেই হৈছে, ছোৱালীজনী ঘৰখন দুখীয়া। আমাৰ লেখীয়া সম্ভ্ৰান্ত পৰিয়াললৈ সিহঁতৰ ছোৱালীজনী নিদিয়াকৈ পাৰিবনে? আৰু নকওঁৱেই যে ল'ৰাটোৱে বেয়া বস্তু কিবা খাই বুলি। ক'লেহে নিদিব, নক'লে লৈ যাবতো পাৰিম। আৰু সেই মদাহীটোৰ দায়িত্ব লৈ থকাতকৈ এই এজনী গোটাই দিলে তাই দায়িত্ব লৈ থাকিব। নহ'লে আৰু সেইডালক সদায় চাই থাকিব পাৰি নেকি? বৰজনা হ'ল বুলি আৰু আমি আৰু এনেকৈ চাই থাকিব নোৱাৰোঁ নহয় মদাহীটো কৰবাৰ। আপুনি আমাৰ ছোৱালীজনীক চাবলৈ আহিছে নেকি? মানে দৰাজন নাহিলে যে।
ময়ে আহিলোঁ। দৰা মানে অকণমান অফিচৰ কামত বাহিৰলৈ গৈছে, সেইকাৰণে আহিব নোৱাৰিলে। ময়ে আৰু বোলো চাই আহোঁগৈচোন। মই যদি পচন্দ কৰোঁ, ঘৰৰ সকলোৰে পচন্দ আৰু জানেনে। আৰু মানে ঘৰখনত মানুহ তেনেকৈ নাই, মা আহিবতো নোৱাৰি। মা অকণমান মানে সেই আঁঠুটো বিষ যে, মানে অকণমান কঁকালৰ বিষ, সেইকাৰণে ইমানখিনি লং জাৰ্ণি কৰিব নোৱাৰে। সেইবাবে ময়ে বোলো গাড়ীখন লৈ পেলাই আহিলোঁ আৰু ছোৱালীজনী চাই আহোঁগৈ। আৰু এহালটো বাহিৰতেই থাকে, সেইকাৰণে ময়ে আহিলোঁ। বাকী মই চব চাই মেলি গ'লে অ'কে বুলি ক'লে আৰু বিয়াখন হৈ যাব। আপোনালোকে চিন্তা নকৰিব, আপোনালোকৰ ছোৱালী আমাৰ ঘৰত একেবাৰে ৰাজৰাণীৰ দৰে থাকিব পাৰিব। মুঠতে আপোনালোকে এই বিয়াত হাঁ ক'লেই হ'ল আৰু। তাকেইতো, হওক দিয়ক। কিনো ক'ব মোৰ জীৱনৰ কথা। ছোৱালী দুজনী সৰু হৈ থাকোঁতেনেই দেউতাক ঢুকালে। তেতিয়াৰে পৰা মই সিহঁত দুজনীক মোৰ চাদৰৰ আঁচলৰ তলতে থৈ থৈ ডাঙৰ দীঘল কৰিলোঁ। বৰ মৰমেৰে তুলি তালি ডাঙৰ দীঘল কৰিছোঁ জানেনে। বৰ মৰমৰ মোৰ ছোৱালী দুজনী। ডাঙৰজনী সেই গাঁৱতে বিয়া দিছোঁ, এতিয়া সৰুজনীও আছে আৰু। মোৰ এটাই কথা, মুঠতে মোৰ ছোৱালীজনী দুখ পাব নালাগে, সেইটোৱেই। মোৰ ছোৱালীজনী সুখত থকাটোৱেই মই বিচাৰোঁ। আমি বাৰু দুখীয়া মানুহ দিয়কচোন, তথাপিতো দিন হাজিৰা কৰি মেলি যেনে তেনে ঘৰখন চলাই আছোঁ। ইফালে ধানকেইটা পাওঁ, তেনেকৈ খাই বৈ জীয়াই আছোঁ আৰু। বাপেক নথকা ছোৱালী যে, বৰ আলসুৱা, বৰ মৰমেৰে ৰাখিছোঁ সিহঁতক। আপুনিও যাতে সেইকণ আৰু খিয়াল ৰাখে আৰু মোৰ ছোৱালীজনীয়ে যাতে কোনো ফালৰ পৰা কষ্ট নাপায়। হ'ব, আপুনি কিয় চিন্তা কৰিছে? আপোনাৰ ছোৱালী ৰাজৰাণীৰ দৰে থাকিব, কোনো কাম কৰিব নালাগে, একো চিন্তা নকৰিব। আপুনি যেনেকৈ কৈছে যে আজিয়েই মই ছোৱালীজনী লৈ যাম, মুঠতে মই ছোৱালীজনী চাবলৈহে আহিছোঁ। মোৰ ছোৱালী আলাসত ৰাখিছোঁ যদিও ঘৰৰ কাম সকলো জানে, ক'তোৱে তাইক পেলাব নোৱাৰে জানেনে। তাকেইতো তেনেকুৱা এজনী ছোৱালীয়ে আমি বিচাৰি ফুৰিছিলোঁ। বৰ ভাল দেই। এইজনীয়ে মোৰ সৰু ছোৱালী, নামটো নিশা। নিশা ৰখাৰ কাৰণটো কি জানেনে? তাইৰ ৰাতি জন্ম হৈছিলে, সেইকাৰণে তাইৰ নামটো নিশা ৰাখিলোঁ। হয় নেকি? বৰ ভাল নাম ৰাখিছে দেই, ৰাতি জন্ম হোৱাৰ বাবে নিশা। সঁচাকৈ দেই, ভাল লাগিছে। মানে তুমি কিহলৈকে পঢ়িলা? মই BA কমপ্লিট কৰিলোঁ। হয় নেকি? ঠিকেই আছে তেতিয়াহ'লে। বাকী তোমাৰ কথা বতৰা সকলোখিনি ভালেই লাগিলে। এতিয়া আৰু আমি দৰাক লৈহে অহাৰ কথা আৰু। আজি মানে আহিব নোৱাৰিলে, মানে তেওঁ অকণমান অফিচৰ কামত বাহিৰলৈ যাব লগা হ'ল, সেইবাবে আহিব নোৱাৰিলে। বাকী এতিয়া মই গৈ থাকোঁ তেতিয়াহ'লে, আকৌ যাওঁতেনেও বহুত দূৰ নহয়। ৰ'ব, চাহ তাহ কিবা এখন খাই যাওক। ঠিক আছে বাৰু, চাহ একাপ দিয়ক। বাকী পিছে পৰে খামহি। আমি এই সম্পৰ্কটো হ'ল বুলিয়ে ধৰি ল'লোঁ আৰু। এনেদৰে আহি ঘৰখনৰ সৰু বোৱাৰীয়েকে ডাঙৰ বৰজনালৈ ছোৱালী চালেহি। আৰু তেওঁলোকে মানে ছোৱালী ঘৰৰ মানুহক জানিবলৈ দিয়া হোৱা নাছিলে যে মানুহজনে বেয়া বস্তু খায় বুলি। বিয়া ধুমধামেৰে হৈ গ'ল। কি গুনাইছে? ইমান কিবা মানে বেয়া বস্তু গুনাইছে। আপুনি খাইছে নেকি বাৰু? কি বেয়া বস্তু? তই চাগে গমেই নেপাৱ, মই ৰাতিপুৱাৰে পৰা গধূলি শোৱালৈকে অকল এইবোৰেই খাই থাকোঁ। তই কোৱা নাছিলে নেকি আমাৰ ঘৰৰ মানুহে? কি? আপুনি ৰাতিপুৱাৰে পৰা গধূলিলৈকে বেয়া বস্তুৱেই খাই থাকে? মোক কোনেও নক'লে। মই এনেকৈ বুলি জনা হ'লে আপোনালৈ কেতিয়াও বিয়া নকৰোঁহেঁতেন। মোৰ বৰ ভয় লাগে জানেনে এনেকুৱা বেয়া বস্তু খোৱা মানুহলৈ। এইবোৰ মই নাজানো, মোক নকবি। তোক এইখন ঘৰলৈ যোনে আনিছে তই তাক কবি, বুজিলি? ডাঙৰ ককাইকলৈ বিয়া পাতি আনিলে নিশাক। নিশাই গমেই পোৱা নাছিলে যে তাইৰ গিৰিয়েকটোৱে ৰাতিপুৱাৰে পৰা গধূলিলৈকে অকল সেই বেয়া বস্তুৱেই খাই থাকে। তাইক কোনেও জনোৱাই হোৱা নাছিলে, তাইক নালাগে, সিহঁতৰ ঘৰৰ মানুহেও কোনেও গম নাপায়। আৰু ইমান মনে মনে সেই এজনী ছোৱালীক জীৱন ধ্বংস কৰিবলৈ লৈ আহিলে বিয়া পাতি। এতিয়া নিশাই দিনে ৰাতিয়ে কন্দাৰ বাহিৰে একোৱেই নাই। গিয়েকক ইমান বুজাইছে, কিন্তু গিয়েকে সেই বেয়া বস্তুকণ খাবলৈ নেৰে। সদায় ঘৰত হুলস্থুল হয়, কাজিয়া হয়। আগতকৈ এতিয়া কাজিয়া বেছিহে হ'বলৈ ল'লে নিশাক বিয়া পাতি অনাৰ পাছত। ওচৰ চুবুৰীয়াও কৈ ভাগৰি পৰিছে, কিন্তু কি হ'ব,
মাকজনীয়ে দুখতে কান্দিয়েই থাকে। নিশাৰ জীৱনটো ধ্বংস হ'ল বুলি মাকজনীয়ে কৈয়ে থাকে, মানে শাহুৱেকে কৈয়ে থাকে। ইফালে সৰু বোৱাৰীয়েকে পূৰা ৰং পাইছে, পূৰা ৰং চাইছে নিশাৰ লগত। বুকুখনত যে শিল এটা কোনোবাই বান্ধি থৈছে, এনেকুৱাই গধুৰ হৈ আছে মোৰ বুকুখন। কিয় নেজানো, সঁচাকৈ মনটো মোৰ বৰ দুখ। সেই ফুল কোমলীয়া ছোৱালীজনীক মোৰ ঘৰলৈ বোৱাৰী কৰি আনিলোঁ। ইমানবোৰ কথা মই জানি শুনিও তাইক যে জীৱন ধ্বংস কৰিবলৈ মোৰ ঘৰলৈ বোৱাৰী কৰি আনিলোঁ, সেই কথাটো মোৰ কিবা হজম হোৱা নাই। মোৰ ল'ৰাৰ চৰিত্ৰ কথা জানিও যে তাইক মই মোৰ ঘৰলৈ বোৱাৰী কৰি আনিলোঁ, তাইৰ জীৱন ধ্বংস কৰিবলৈ এইখন ঘৰলৈ আনিলোঁ, সেই কথাটো মই ভাবি ভাবি মানে মই ভাগৰি পৰিছোঁ। ভগৱানে মোৰ সেই পাপৰ ফল মোক দিবই। মই জানি শুনি এনেকুৱা পাপ কৰাৰ কাৰণে ভগৱানে মোক বহুত শাস্তি দিব। ইমান ফুল কোমলীয়া ছোৱালীজনীক জীৱনটো ধ্বংস কৰিবলৈ আনিলোঁ ঐ মই। নিশা, তুমি মোক ক্ষমা কৰি দিবা অ' আইজনী। মই তোমাৰ জীৱন ধ্বংস কৰিবলৈ আনিলোঁ। এটা মোৰ ল'ৰা, সি বুজিয়েই নাপায়। মই জানি শুনি ইমান ডাঙৰ এটা অপৰাধ কৰিলোঁ। এতিয়া নিশাক আকৌ শেৱালিয়েও দেখিব নোৱাৰা হৈছে। তাইক যে কথাটো পতিয়েই অকল গালিয়েই পাৰি থাকে। তাইক অকণমানটো মৰম কৰহঁত। সঁচাকৈ দেই, ইমান ফুল কোমলীয়া ছোৱালীজনীক মই কিয় আনিছিলোঁ বাৰু মোৰ ঘৰলৈ? চব শেৱালিৰ বাবে হ'ল। এতিয়া শেৱালিয়ে ক'লেই হ'ব নেকি যে তোৰ মানুহটোৱে একো নকৰে, তই আমাৰ পৰা খাই আছ, খুৱাবই লাগিব। তয়েইতো বিয়াখনত আগভাগ লৈ তয়েইতো ছোৱালী চাই আনিছিলি। তোৰ বৰ্জনাৰ কথা জানি শুনিও তই এইখন ঘৰলৈ নিশাক বোৱাৰী কৰি আনিছিলি, তোৰ ডাঙৰ বৌ কৰি আনিছিলি। এতিয়া তই তেনেকৈ ক'লে হ'ব নেকি? কি কৰোঁ কি নকৰোঁ উপায় পোৱা নাই মই। শেৱালি, তুমি আজি ব্ৰেকফাষ্টটো বনোৱাগৈচোন যোৱা। মোৰ কাপোৰ এগালমান আছে, গাটো নোধোঁতেই ধুই মেলি লওঁ কাপোৰখিনি। আৰু এটা কথা, ঘৰত বস্তু নাইকিয়া হৈছে, পাৰিলে আনিবাচোন। কি? মই ব্ৰেকফাষ্ট বনাম? নাই নাই দেই, মই সেইবিলাক কৰিবলৈ নাই। আপুনি আছে নহয় এইখন ঘৰত, আপুনি থকা স্বত্তে মই কিয় বনাম আকৌ? মই বনাবলৈ নাই। অ' আৰু এটা কথা নহয়, বস্তু সিদিনা বজাৰ কৰি আনিছিলোঁহে, এতিয়া আকৌ বস্তু নাইকিয়া বুলি ক'লেই যে। এখেতে কি এখেতৰ পইচাখিনি কি গছত লাগিছে বুলি ভাবিছে নেকি, যে জোকাৰি দিলেই সৰি পৰিব? আপোনাৰতো মানুহজনৰ কামেই নাই, অকল ৰাতিপুৱাৰ পৰা গধূলিলৈকে সেই গেলাগাল খাই পেলাই বিচনাত পৰি থাকে। আৰু আপুনিও ক'ব আকৌ কিবা এটা কৰিবলৈ। এতিয়া আপুনি ঘৰখনৰ কাম কৰিব লাগে। আপোনাক এনেই আমি খুৱাই পিন্ধাই থাকি ৰখাব নোৱাৰোঁ নহয়। আপুনিয়ে কৰিব লাগিব সকলো কাম, মই নোৱাৰোঁ দেই কৰিবলৈ। যি কৰে কৰি থাকিব। ব্ৰেকফাষ্ট মুঠতে বনাই কোনাই মুখৰ আগত পাব লাগিব। আৰু এওঁৰো অফিচলৈ যোৱা টাইম হৈছে নহয়, যাওক ব্ৰেকফাষ্টটো বনাই লওক গৈ, তাৰপাছত যি কৰে কৰি থাকিব। মোক কাম বন কৰিবলৈ নক'ব। এনেই এইখন ঘৰত আপুনি খাই থাকিবলৈ পোৱা নাই নহয়। নিজৰ মতাটোৱে কিবা এটা কৰা হ'লেও বেলেগ কথা, নিজৰ মতাটো একো নকয়। এতিয়া আনৰ ওপৰত ভৰসা কৰিবলগীয়া হ'লে এনেকুৱা কৰিবই লাগিব আৰু সকলো কাম বন কৰিব লাগিব। আৰু বস্তু বাহানি অকণমান মানে চাই চিতি খৰচ কৰিব লাগে। এনেকৈ নহয় নহয়। নে আপুনি ঘৰলৈ কাৰোবাক পাই পেলাই টোপোলা বান্ধি দি পঠিয়ালে? শেৱালি, মোৰ ঘৰখনে খাবলৈ নাপালেও এইখন ঘৰৰ পৰা বস্তু নিবলৈ নাহে, বুজিলা? আৰু তুমি যে ক'লা তোমাৰ গিৰিয়েৰে একো নকৰে বুলি, তুমিয়েতো গৈছিলা মোক সেই মানুহজনলৈ বিয়া পাতি আনিবলৈ। তুমি জানি শুনিও মোক ইমান এটা ডাঙৰ, কি বুলি ক'ম তোমাক মই, মোক শাস্তি দিয়াৰ দৰে কৰিছা তুমি, যেন তুমি মোক কোনোবা যুগৰ শত্ৰুহে আছিলা। এনেকুৱা কৰিছা। জানি বুজি এজন বেয়া বস্তু খোৱা মানুহলৈ মোক বিয়া পাতি আনি দিলা, আৰু এতিয়া তেনেকৈ কথা শুনাইছা। হ'ব দিয়া, ময়ে গোটেই ঘৰৰ কাম কৰিম। কাম কৰিলে মানুহ নমৰে নহয়, হাৰ নেভাগে নহয়। কথাটো ক'লত বেটিয়ে লাজ পালে। মায়ে বাৰু এইবোৰ কথা জানিলে মনত বৰ কষ্ট পাব, সেইকাৰণে মাক মই এইবোৰ কথা কোৱাই নাই। কেতিয়াবাকে যদি মা ইয়ালৈ আহে কি হ'ব বাৰু? কেনেকৈ মই মাৰ আগত মুখ উলিয়াম? ইমান কষ্টৰে চলি আছোঁ। আমি দুখীয়া হ'লেও ইমান কষ্টত চলি থকা নাছিলোঁ। হাতত পইচা এটকাও নাই। শাহু মাকনো সদায় কিমান খুজি থাকিম পইচা? শেৱালিকনো কিমান খুজিম যে দিয়াচোন মোক পইচা কেইটকামান, কিবা এটা আনো। দুখেই লাগে। গাঁৱৰ মানুহবোৰ চহৰলৈ যেতিয়া আহে মোক কয় তহঁতৰ ঘৰত সোমাম। মই মিছাকে কওঁ, নেথাকে আমাৰ ঘৰত সোমাব, আমি ঘৰত নাই, বাহিৰত ফুৰিবলৈ আহিছোঁ। ইমান মিছা কথা কওঁ।
মোৰ জীৱনটো সঁচাকৈ মানে দুখতেই গৈছে। ছোৱালী কালতেই মোৰ ভাল আছিলে, সুখ আছিলে। যেনেকৈ নহওক নিমখ তেলে ভাতকণ খাই হ'লেও সুখী হৈ আছিলোঁ। বিয়াৰ পাছত ভালকে খাবলৈ পায়ো মই সুখত নাই। একমাত্ৰ মানুহটোৰ বাবে আজি যদি মানুহটোৱে কিবা এটা কৰিলেহেঁতেন, সেনেকৈ লোকৰ ওচৰত সদায় সদায় হাত পাতিব লগা নহ'লেহেঁতেন। আজিলৈকে ভাল কাপোৰ এযোৰ পিন্ধি পোৱা নাই। সানি দিয়ে, কিন্তু তথাপিতো নিজৰ মতাটোৰ হাতেৰে আজিলৈকে ভাল কাপোৰ এযোৰ উপহাৰ নেপালোঁ। লোকৰ মানুহবোৰ দেখিছোঁ নহয় ইমান ধুনীয়াকৈ কাপোৰ কানি পিন্ধি থাকে, আৰু মই মোৰ সেই মাৰ ঘৰৰ পৰা অনা কাপোৰ কেইযোৰকে পিন্ধি থাকোঁ। বিয়াত যিবোৰ কাপোৰ দিলে সেইবোৰ পিন্ধিবই নোৱাৰি। বৰ দুখ লাগে মোৰ। কাৰো আগত ক'বও নোৱাৰোঁ। ডাঙৰ বাইদেউৰ আগত ক'লেও ডাঙৰ বাইদেৱে মনতে বৰ দুখ পাব। সেইদিনাখনি চহৰলৈ ভিনদেউ আহিছিলে। ভিনদেউকো মোৰ ঘৰলৈ মাতিবলৈ মোৰ সাহ নহ'লে। ভিনদেউক মাতিলে ভিনদেউৱে সকলো কথা গম পাই যাব, আৰু ঘৰখনৰ কথাও গম পাব। সেই বুলিয়েই মই মোৰ ঘৰলৈ ভিনদেউকো মাতিব নোৱাৰিলোঁ। মই ইমানেই দুৰ্ভগীয়া। আজিলৈকে মাক আনিব পৰা নাই ঘৰখনলৈ। আজি ৬-৭ মাহ বিয়া পতা হৈ গ'ল, মাক এইখন ঘৰত ভৰি দিবহি পৰা নাই। একমাত্ৰ মানুহজনৰ বাবে। সেইবিলাক দেখিলে মায়ে মনত বৰ কষ্ট পাব। এতিয়া মায়ে ভাবি আছে মোৰ ছোৱালী সুখত আছে, মইহে জানো কিমান সুখত আছো। জয়, এনেকৈ কি কান্দি আছ? আপোনাৰ পৰা কান্দিবলৈ মই বাধ্য হৈছোঁ। আপুনি এই গেলা সোপা নেখালে নহয়নে? মোক বিয়া পাতি আনি আপুনি মোক জীৱনটো ধ্বংস কৰি পেলালে। হেৰি, মই কাবও কৰিছোঁ, আপোনাৰ ভৰিত ধৰিছোঁ। আপুনি এই গেলাখিনি খাবলৈ বাদ দিয়কচোন। আপুনি এই গেলাখিনি খাবলৈ বাদ দিলে মই বহুত সুখী হ'ম। হেৰি, শুনিছেনে মোৰ কথা? তই মোক এইবিলাক খাবলৈ যে বাদ দিবলৈ কৈছ, মই তোৰ কি বাপেৰৰ ঘৰৰ পইচা আনি খাই আছো নেকি? মই মোৰ নিজৰ মাৰ পইচাৰে খাইছোঁ, তোৰ বাপেৰৰ ঘৰৰ পৰা আনি খোৱাহি নাই নহয়। তেনেকুৱা কথা মোক নকবি, মই কৈ দিছোঁ। মই ভাল নাপাওঁ। মোলৈ তোক আহিবলৈ কোৱা নাছিলোঁ নহয়। মই কৈছিলোঁ নেকি তই মোৰ লগত বিয়া হ বুলি? তইহে ধনী ঘৰৰ মানুহ দেখি, ধনী ঘৰৰ ল'ৰা দেখি গুচি আহিলি। মই তোক কৈছিলোঁ মই তই কাবু কৰিলেও ভৰিত ধৰিলেও মই এইটো নেওঁ বুলি কৈছোঁ, নেওঁ। বাছ কথা সিমানেই, বুজিলি? সঁচাকৈ এই মানুহজনক বুজাই বুজাই একোৱেই লাভ নাই। মুঠতে খাবলৈ পালে আৰু তেওঁক একোৱেই নালাগে। এই গেলা সোপা টেটু গুৰিলৈকে খাই আহিব, আহি ঘৰত হুলস্থুল কৰিব যে নিজৰ মাইকী এজনী আছে বুলিও নাজানে। ঘৰখনৰ পৰিয়াল এটা আছে বুলিও গম নাপায়। মুঠতে খাব লাগে আৰু থাকিব লাগে, সিমানেই। সঁচাকৈ মানে মই কৈছোঁ নহয়, মোৰ জীৱনটো বহুত অন্যায় কৰিলে আপোনালোকে। মোক কিয় বিয়া পাতি আনিছিলে আপুনি? যদি মোক খোৱাবই নোৱাৰে, পিন্ধাবই নোৱাৰে, কিয় বিয়া পাতি আনিছিলে? প্ৰতিটো খোজতেই মই কথা শুনিব লাগে আপোনাৰ বাবে। আপুনি একো এটা কাম নকৰে, খালি সেই গেলা সোপা খাব জানে। মোক গোটেই ঘৰৰ মানুহে কথা শুনায়, একমাত্ৰ মায়েহে মোক কথা নুশুনায়। তাৰ বাদে শেৱালি আৰু সেয়া পৰিয়েও মোক কথা শুনায়। মই কি কৰিম বাৰু? তই যি কৰ কৰি থাক, মোক কৈ নাথাকিবি, বুজিলি নহয়? বোপাই ডাঙৰ বোপাই, চা, মই কাবু কৰিছোঁ, মই তোৰ ভৰিটো ধৰিছোঁ। তই এই বেয়া বস্তু সোপা এৰচোন। তই মাৰ মুখলৈ চাই তই এই বেয়া বস্তু সোপা এৰচোন বোপাই। তই বিয়া পাতিলি, তোৰ এতিয়া সংসাৰ আছে। মই আজি বাজে কাইলৈ মৰি থাকিলে তোৰ সেই মানুহজনী কি হ'ব তই ভাবি চাইছনে নাই? আজি মই জীয়াই আছোঁ গুণে তাইক মই কিবা এটা দি মেলি ৰাখিছোঁ, কিন্তু কাইলৈ মই মৰি গ'লে তাইক কোনে চাব? তই যদি এনেকৈ মদ খাই থাক কি হ'ব বাৰু কচোন? বেয়া কথা নহয়। শুনো, চা, এৰ। আজি বাজে কাইলৈও তহঁতৰ মাজলৈ কিবা এটা আহিলে তেতিয়া কি কৰিবি বাৰু? মই তোৰ মাৰ হয় বোপাই। মাৰে কৈছোঁ এই বেয়া বস্তুবোৰ এৰচোন। শুন, মোৰ মুখলৈ চাই তই বেয়া বস্তুবোৰ এৰচোন।
আৰু চা, সেই লোকৰ ঘৰৰ ছোৱালীজনীক এনেকৈ শাস্তি দিব নাপায় নহয়। তই বুজি পাইছনে নাই? খালি তই তাইক মাৰিলি, চুলিত ধৰিলি, তাইক তই তেজ উলিয়াই দিলি মাৰি পেলাই। তেনেকৈ নেপায় নহয়। শুন, তাই মানুহ, গম পাইছনে নাই? তাই দুখীয়া হ'লেও মানুহ। তাই তোক ভালকৈ বুজাইছিলেহে। তই তেনেকৈ কিয় মাৰিব লাগে বাৰু তাইক? বেচেৰীজনী আজি বিষতে গোটেইজনী কোঙা হৈ আছে। মা, তাই মোক মত এৰিবলৈ ক'বলৈ ইমান সাহ ক'ত পালে? ক'ত অধিকাৰ পালে তাই? সেইকাৰণে মোক খং উঠিলে মই মাৰিলোঁ। কি হ'লনো তাৰ পাছত? যি হয় হৈ থাকিব। মই খোৱা বস্তুটো খামেই। মোক কোনেও বাধা দিব নোৱাৰে। তাইক মই কৈছিলোঁ নি মোলৈ বিয়া হৈ আহ বুলি? তোমালোকেহে তাইক আনিছিলা। এতিয়া তোমালোকে যি কৰা কৰি থাকা। মোক কৈ নাথাকিবা, মই নোৱাৰোঁ। শুন, তেনেকৈ ক'ব নাপায় নহয়। হাজাৰ হ'লেও তাই তোৰ মানুহজনী এতিয়া, বুজিছনে নাই? তাই তোৰ ঘৈণী। তই এনেকৈ কিয় কৈছ বাৰু? তোৰ লগতে তাই দিনৰ দিনটো লাগিয়ে থাকে। ৰাতিও তাই লাগিয়ে থাকে তোৰ লগত। তই কিয় বুজি নাপাৱ বাৰু? তই মোৰ মুখলৈ এবাৰ চাচোন। শুন, তই এই বেয়া বস্তুবোৰ এৰ। তই ভাল মানুহ হ, মই সেইটোৱে বিচাৰোঁ। তই মাৰৰ এই কথাখন তই ৰাখিব নোৱাৰিবিনে? মোক এই বেয়া বস্তু খাবলৈ হাক নিদিবা মা। মই নোৱাৰোঁ এৰিব। মই নোৱাৰোঁ বুলি কৈছোঁ, নোৱাৰোঁ বুলি কৈছোঁ আৰু। মাকে ইমান বুজালে, কিন্তু ডাঙৰ পুতেকে বেয়া বস্তু খাবলৈ কিন্তু নেৰিলে। সি বেয়া বস্তু খায়ে গ'ল। ঘৈণীয়েকেও ইমান বুজায়, ঘৈণীয়েকৰ কথা গুৰুত্বই নিদিয়ে। বৰঞ্চ ঘৈণীয়েকক ওলোটাই মাৰপিটহে কৰে। সেনেকৈয়ে বেচেৰীজনী নিশাই গিয়েকৰ অত্যাচাৰ সহ্য কৰিলে। ইফালে বোৱাৰীয়েকহঁতৰ জায়েকহঁতৰ অত্যাচাৰ সহ্য কৰিলে। সিজনী বাহিৰত থকা জাকজনীও ঘৰলৈ আহি ল'লে। দুইজনীয়ে তাইক ইমান অত্যাচাৰ কৰে। গধূলিৰ পৰা ৰাতিপুৱাৰে পৰা গধূলিলৈকে অকল নিশাই ঘৰখনৰ কাম বন কৰি থাকে। আৰু সিহঁত দুইজনীয়ে মহাৰাণীৰ দৰে খাবলৈ ল'লে। ঘৰখনৰ যেন নিশা বোৱাৰীয়েই নহয়, যেন ঘৰখনৰ তাই কাম কৰা মানুহে। তাইক ডাঙৰ বৌয়েক বুলি নেভাবেই, তাইক ঘৰখনৰ কাম কৰা মানুহ বুলি ভাবে। আৰু কিবা এটা খুজিলেই কয় যে তোৰ গিয়েৰক কগৈ, তোৰ গিয়েৰে বেয়া বস্তু খাইহে বিচনাত পৰি আছে, তাক কগৈ, আমাক নকবি। বিভিন্ন ধৰণৰ কথা শুনাবলৈ ল'লে। সেইখন ঘৰত নিশাক ভাল পোৱা মানুহ হৈছে শাহুৱেকজনী। এনেদৰেই দিনবিলাক বাগৰিল। নিশাৰ কিন্তু সেই দুখ কেতিয়াও নগ'লে আৰু। সেনেদৰেই দিন বাগৰিল আৰু নিশায়ো অতিষ্ঠ লাগিবলৈ ধৰিলে। এদিনৰ কথা, নিশাই কিন্তু নিজৰ মানুহজনৰ পৰা একো এটাই আশা কৰিব নোৱাৰা হৈ গ'ল। ক'লে আপুনি নুশুনে, বুজি নাপায়। এতিয়া গম পাইছেনে? আপোনাৰ লিভাৰটো বেয়া হৈ গৈছে। কি হ'ব এতিয়া? ইমান টকা মই ক'ত পাওঁ? মোৰ সুদবালখিনি বেচিলেও চাগে ইমান টকা নোলাব। কি কৰোঁ? একমাত্ৰ ভৰসা ভগৱানেই। ভগৱানে যদি ভাল কৰি দিয়ে দিব, আৰু নহ'লে নিশা, ডক্টৰে মোক কি হোৱা বুলি কৈছে? নাই, একো হোৱা নাই আপোনাৰ। আপুনি ভাল হ'ব। মুঠতে ডক্টৰে ছাৰে কৈছে, আপুনি যদি বেয়া বস্তুবোৰ এৰি দিয়ে তেতিয়াহ'লে আপুনি ভাল হ'ব। কিন্তু আপুনি আকৌ আমাৰ কথা নুশুনেই নহয়। আপুনি সেই গেলা সোপাই খাই থাকে দেখোন। নিশা, মই তোমালোকৰ কথা শুনিম। নিশা, মোক বচোৱা। নিশা, মই তোমাৰ আৰু মাৰ কথা শুনিম। মোক তোমালোকে বচোৱা। হ'ব, এতিয়া আপুনি মনে মনে থাককচোন। আপুনি ভাল হৈ যাব। মই আপোনাক ভাল কৰিম, আপুনি চিন্তা নকৰিব। নিশা, তুমি মোক ক্ষমা কৰি দিবা। অতদিনে মই তোমাক অত্যাচাৰ কৰি আহিছিলো। নিশা, তুমি মোক ক্ষমা কৰি দিবা। হ'ব দিয়কচোন, ছাৰে আপোনাক কথা পাতিবলৈ মানা কৰিছে। আপুনি মনে মনে শুই থাককচোন, শুই থাকক। এওঁক বচাই আনিব নোৱাৰিলো। এওঁক মই ভাল খবৰটো দিবলৈ নেপালো বা। তেওঁ যে দেউতাক হ'বলৈ ওলালে, সেই কথাটো তেওঁ শুনিবলৈ নাপালে বা। মোৰ বৰ দুখ লাগিছে বা। বোৱাৰী, কিনো কৰিবা, বিধিয়ে দিলেও বিধাতাই নিদিয়ে। সি অকমান ভাল হৈছিলেহে, ইমান যে সোনকালে আমাৰ মাজৰ পৰা
ভগৱানে তাক লৈ যাব ভবাই নাছিলো গোটেই জীৱনটো সি সেই গেলা সোপা খাওঁতে খাওঁতে জীৱনটো পাৰ কৰালে এতিয়া অকণমান ভাল হ'বলৈ ধৰিছিলেহে তাকো ভগৱানে সহ্যই নকৰিলে তাক লৈ গ'লো কি কৰিম বাৰু তুমি দুখ নকৰিবা মাজনী আমাৰ মাজত আকৌ সেই মোৰ ডাঙৰ বোপা নাতিনী হৈ ঘূৰি আহিব তাকেইতো মোৰ লেখীয়া এজনী দুৰ্ভগীয়া মানুহ চাগে পৃথিৱীতেই নোলাব মই এনেকুৱা এজনী দুৰ্ভগীয়া মানুহ ভাল খবৰটো মোৰ মানুহজনক দিবলৈ নাপালো অন্তিম সময়ত তেওঁ মোক এটাই ক'লে মা মোক তুমি খাও খপনি নিদিবা নিশা সেই মোৰ কথাটোতে মোৰ বৰ দুখ লাগিলে মা সেই লাষ্ট কথা আৰু তেওঁৰ পৰা মই মাত এষাৰ নুশুনিলো মা ভগৱান ইমান নিষ্ঠুৰ হ'ব নেপায় মা মোৰ কপালতে এনেকুৱাবোৰ লিখেনে এটা বুজাই আতিছিল আৰু এটা বুজা এতিয়া আমাৰ মূৰৰ ওপৰত দাদাটোৰ কিনো আৰু দাদাটো বেয়া বস্তু খাই খাই জীৱনটো ধ্বংস কৰি পেলালে এতিয়া আৰু গুচিয়েই গ'ল টকা পইচা এটা সাঁচিব লাগে বুলি নাজানিছিলে হা এতিয়া এই দুটা বোজা আমাৰ মূৰৰ ওপৰত থৈ তেওঁতো গুচিয়েই গ'ল এতিয়া কি কৰক কৰ মুঠতে কোনে আৰু এই দুটা বোজা এতিয়া লৈ থাকিব নোৱাৰো দেই আমি আমাক বেলেগ কৰি দিব দেই মা আমি এনেকৈ নোৱাৰো শেৱালি তুমি ঠিকেই কৈছা আমাৰ মানুহ দুজনে আগৰ পৰাই ঘটি আছে আৰু এইখন ঘৰত কিছুমানে ফকততে খাই থাকিবলৈ পাইছে আগতেও সেয়া মানে ডাঙৰ দাদা মানে গেলা সোপা খাই থাকে বুলি মানুহে ফিৰতে খাবলৈ পালে আৰু এতিয়া দাদাটো গুচিয়ে গ'ল দাদাই আৰু এটা মূৰৰ ওপৰত বোজা দি থৈ গ'ল এতিয়া আৰু দুটা বোজা কোনে লৈ থাকে নাই দেই এইবাৰ মাটি বাৰী গোটেই সম্পত্তি ভাগ কৰি দিব মা এনেকৈ নহ'ব আৰু বৌ সম্পত্তি ভেটিৰ কথা যে ক'লে দুজন ল'ৰা এতিয়া জীৱিত আছে সেই দুজনেই পাব দাদাটো গুচিয়েই গ'ল দাদাইনো ক'ত পাব আৰু দাদাৰ নামত এজনীক দি পেলাই মৰিলেহে হ'ব আৰু মই সেইটো ভাবিয়ে চোৱা নাছিলো এৰা এইনো ক'ৰ পৰা পাব নাই এইক দিব নোৱাৰি আৰু কৰি শেৱালি তোমালোক দুইজনী মনে মনে থাকাচোন মোৰ ল'ৰাটো যোৱা আজি 2 দিন হৈছে তোমালোকে মাটি বাৰীক লৈ পেলাই কাজিয়া কৰিবলৈ আৰম্ভ কৰিলেই হেৰৌ মোৰ মাটি সম্পত্তি মই কাক দিওঁ কাক নিদিওঁ মোৰ কথা তোমালোকে ইয়াত ক'বলৈ কাৰ অধিকাৰ আছে মই মোৰ ডাঙৰ বোৱাৰীক দিওঁ নিদিওঁ সেইটো মোৰ কথা তোমালোকে যে দুভক বুলি ক'লা মোৰ ডাঙৰ ল'ৰাটো এই পৃথিৱীৰ পৰা যোৱাৰ বাবে তোমালোকে তাক মাটি বাৰী সম্পত্তি তাৰ ঘৈণীয়েকে নেপাব নেকি আজি মানুহজনে কান্দি আছে তাইক অকণমান সান্তনা দিয়াক চাৰি তোমালোকে সম্পত্তিক লৈহে লাগি আছা ইচ নেপায় দেই বোৱাৰী আজি যদি ডাঙৰ বোৱাৰীৰ ঠাইত তোমালোকৰ কোনোবা এজনী হ'লহেঁতেন তেতিয়া কি কৰিলাহেঁতেন সঁচাকৈ তোমালোক মানে মানুহ ৰূপত এটা কলংক তোমালোক দুইজনী কলংক মই মোৰ পুত্ৰক হেৰুৱাইছো আৰু নিশাই তেওঁ স্বামীক হেৰুৱাইছে তেওঁ জানে আৰু মই জানো তোমালোকে কি জানা সঁচাকৈ মানে তোমালোকৰ অকণো মানে মৰম চেনেহ বোলা বস্তুটোৱেই নাই মানুহৰ মানৱীয়তা গুণটো অকণমান থাকিব লাগে তোমালোকৰ লগৰে এজনী কান্দি আছে তোমালোকে সম্পত্তিক লৈ কাজিয়া কৰিবলৈ ধৰিছা হেৰৌ ইয়াৰ হাঁহ সম্পত্তি মাটি বাৰী ইয়াতে এৰি থৈ কোনদিনা কোন কেনেকৈ যাবগৈ লাগে তাৰো ঠিক নাই এইবোৰক লৈ কিয় কাজিয়া কৰিছা এইবোৰ নাপায় নহয় মায়ে ঠিকেই কৈছে অতদিনে আমি ডাঙৰ বুক যিমানখিনি অত্যাচাৰ কৰি আহিছিলো হান এজনী বোৱাৰী হোৱা হ'লে কেতিয়াবাই আমাৰ ওপৰত পুলিচ কেছ দিলেহেঁতেন কিন্তু ডাঙৰ বৈ সকলোখিনি সহি সামৰি গৈছিলে এইখন ঘৰৰ বাবে ডাঙৰ বৈ কি কৰা নাই সমস্ত কামেই কৰে ৰাতিপুৱাৰ পৰা গধূলিলৈকে আৰু নিজৰ মানুহজনো হৈছিলে সেয়া ডাঙৰ বৌ আমাক ক্ষমা কৰি দিব আমি কৰা ভুলবোৰ ক্ষমা কৰি দিব আপুনি আমাৰ লগতে থাকিব ডাঙৰ দাদা নাই কি হ'ল আপোনাক আমি মৰম কৰিম আপোনাৰ আহিবলগীয়া সন্তানটিক আমি পঢ়ুৱাই শুনাই ডাঙৰ মানুহ কৰাম আপুনি চিন্তা নকৰিব বৌ আমাৰ ভুল হৈ গ'ল ক্ষমা কৰি দিব ভাবিয়েই চোৱা নাছিলো আমাৰো লগত যদি এনেকুৱা হ'লহেঁতেন আজি আপোনাৰ দৰে কালি থাকিব লাগিলেহেঁতেন
ডাঙৰ বৌ মোকো ক্ষমা কৰি দিবা। আজিৰ পৰা আমি তিনিওজনী বাই ভনীৰ দৰে থাকিম। তোমাক আমি বহুত অত্যাচাৰ কৰিলো। আমি চাগে ভগৱানৰ ওচৰত সেই অত্যাচাৰ কৰা ফল হাতে হাতে পাম আৰু আমাক ভগৱানে কেতিয়াও ক্ষমা নকৰিব। হ'ব দিয়া, তুমি চিন্তা নকৰিবা। আমি তোমাক যত্ন ল'ম আৰু তোমাৰ আহিবলগীয়া সন্তানটোক আমি ডাঙৰ দীঘল কৰি ভৱিষ্যত গঢ় দিম। তুমি চিন্তা নকৰিবা ডাঙৰ বৌ। পাৰিলে মোকো ক্ষমা কৰি দিবা। ভবাই নাছিলো, এতিয়া মায়ে কোৱাত মনটো কিবা দুখ লাগি গ'ল। শেৱালি, আজিলৈকে নিশাই তোমাক কিবা এফাকি কৈছেনে? তুমি এইটো নিশাক এইখন ঘৰলৈ ডাঙৰ বোৱাৰী কৰি আনিছিলা। চোৱাচোন, তাই মোৰ ল'ৰাটোৰ পৰাও মৰম চেনেহ নেপালে, আনকি তোমালোকৰ পৰাও তাই একোৱেই নেপালে, মৰম চেনেহো নেপালে তাই। তাইক সদায় তোমালোকে কাম কৰা মানুহ হিচাপতেই ভাবি ল'লা। ৰাতিপুৱাৰে পৰা গধূলিলৈকে তাই কাম বন কৰি থাকে। তথাপিতো শেৱালি আজিলৈকে তোমাক কিবা কৈছেনে? পৰি তোমাক হ'লেও কিবা কৈছেনে? তাই একো কোৱা নাই। তাই মনে মনে তোমালোকৰ অত্যাচাৰ আৰু মোৰ ডাঙৰ ল'ৰাৰ অত্যাচাৰ, মানে তাইৰ স্বামীৰ অত্যাচাৰ সহ্য কৰি গ'ল। এতিয়া তাইক যদি আমি মৰম নকৰোঁ, মৰমেৰে আঁকোৱালি নলওঁ, মোৰ ডাঙৰ ল'ৰা আত্মাই শান্তি নাপাব আৰু ভগৱানেও আমাক কেতিয়াও ক্ষমা নকৰিব। সেয়ে মই তোমালোকক কৈছোঁ, তাইক মৰম কৰিবা অ' বেচেৰীজনী। মোৰ লেখীয়া দুৰ্ভগীয়া কোনোৱে নাই অ'। বন্ধু বান্ধৱীসকল, আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।